তাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 11 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো PM স্বনিধি আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব, কেনেকৈ আবেদন কৰিব আৰু কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক এতিয়া বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM স্বনিধি আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে PM স্বনিধি যোজনা। PM স্বনিধি যোজনা ভাৰত চৰকাৰৰ নগৰ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় আঁচনি, যিখন 1 জুলাই 2020 চনৰ পৰা আৰম্ভ হৈছিল। PM স্বনিধি মানে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰশীল পুঁজি। ভাৰতৰ লাখ লাখ মানুহে ৰাজপথৰ ব্যৱসায়ী হিচাপে স্বনিয়োজিত হৈ জীৱিকা অৰ্জন কৰে। তেওঁলোকৰ বাবে ব্যৱসায় সৰু হ'ব পাৰে, কিন্তু অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ৰাজপথৰ বিক্ৰেতাসকলে নাগৰিকক সস্তা দৰত ফল মূল, শাক পাচলি, চাহ, পকৰা, ৰুটি, কণী, কাপোৰ, জোতা, কিতাপ, ষ্টেচনাৰী আদি যোগান ধৰে। এই ৰাজপথৰ বিক্ৰেতাসকলে কেৱল চৌহদটো ভ্ৰমণ কৰিয়েই নহয়, ৰাজপথ আৰু স্থানীয় অঞ্চলতো নিজৰ সেৱা আগবঢ়ায়। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে ৰাজপথৰ দাঁতিয়ে কাষে দোকান কৰে সেইসকল মানুহৰ কাৰণে ভাৰত চৰকাৰে ঘোষণা কৰিছে PM স্বনিধি আঁচনি। তো আপোনালোকে যদি ৰাজপথৰ ওচৰত দোকান কৰে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব এতিয়া জনাইছো। তো লাভালাভৰ ভিতৰত কোৱা হৈছে PM স্বনিধি যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত যোগ্য পথ বিক্ৰেতাসকলক 10,000 টকাৰ ঋণ দিয়া হ'ব, আৰু এই ঋণ কোনো ধৰণৰ জামিন নোলোৱাকৈ দিয়া হ'ব। ইয়াৰ অধীনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ক্ৰমে 20,000 আৰু 50,000 টকাৰ ঋণ লাভ কৰিব পাৰিব পদপথৰ দোকানীসকলে। তো যিসকল পদপথৰ দোকানীয়ে PM স্বনিধি আঁচনিত আবেদন কৰিব সেইসকল পদপথৰ দোকানীক ভাৰত চৰকাৰে প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিব 10,000 টকাৰ ঋণ। তো 10,000 টকাৰ ঋণটো পোৱাৰ পিছত সেই টকাখিনি যদি আকৌ ঘূৰাই দিয়ে তেন্তে নেক্সট কিস্তি হিচাপে 20,000 টকা, আৰু 20,000 টকাটো ভালভাৱে ঘূৰাই দিলে আকৌ 50,000 টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তেতিয়া আপোনালোকক জনাইছো PM স্বনিধি আঁচনিত আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে PM স্বনিধি অধীনত সেইসকল ষ্ট্ৰীট ভেণ্ডৰ যোগ্য বুলি বিবেচিত হ'ব যিসকলৰ চহৰ স্থানীয় সংস্থাই প্ৰদান কৰা চাৰ্টিফিকেট অফ ভেণ্ডিং বা ভেণ্ডেল চাৰ্টিফিকেট আছে, অৰ্থাৎ তেওঁলোকৰ হাতত সামগ্ৰী বিক্ৰী কৰাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ থাকিব লাগিব। তাৰপিছত 2 নম্বৰত কৈছে ইয়াৰ অধীনত সেই বিক্ৰেতাসকল যোগ্য হ'ব যিসকল জৰীপ কৰা হৈছে যদিও ভেণ্ডিঙৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হোৱা নাই। 3 নম্বৰত কৈছে এনে ৰাজপথৰ বিক্ৰেতা যিসকল জৰীপৰ বাহিৰত ৰখা হৈছে বা যিসকলে জৰীপৰ পিছত ব্যৱসায় আৰম্ভ কৰিছে আৰু স্থানীয় সংস্থা বা চহৰ ভেণ্ডিং সমিতিৰ পৰা পৰামৰ্শ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। এনে সকলো বিক্ৰেতাই PM স্বনিধি আঁচনিত আবেদন কৰিব পাৰিব আৰু PM স্বনিধি আঁচনিৰ ঋণ লাভ কৰিব পাৰিব। একেবাৰে শেষত কোৱা হৈছে নগৰীয়া স্থানীয় সংস্থাৰ ভৌগোলিক সমীকৰণৰ ভিতৰত সামগ্ৰী বিক্ৰী কৰা আৰু স্থানীয় সংস্থা বা চহৰৰ ভেণ্ডিং সমিতিৰ দ্বাৰা এই সম্পৰ্কে কোনো পৰামৰ্শ পত্ৰ জাৰি কৰা সকলো মানুহেই কিন্তু কৰিব পাৰিব আবেদন। তো যিসকল দুখীয়া মানুহে PM স্বনিধি আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল দুখীয়া মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ পদ্ধতিটো দেখুৱাই দিম যে
আপোনালোকে নিজৰ নিজৰ হাতত থকা মোবাইল ফোনটো দি PM স্বনিধি আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন আৰু কেনেকৈ 10ৰ পৰা 50,000 টকা বেংক একাউণ্টত লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে এখন বিশেষ আপডেট প্ৰদান কৰিছে তো কি আপডেট প্ৰদান কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছো তো ইয়াতে লিখা আছে আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন 35,000 নতুন পদৰ এটি নিয়োগ অভিযান আৰম্ভ কৰিবলৈ ওলাইছো যিসমূহৰ নিয়োগ প্ৰক্ৰিয়া অহা বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তিৰ পাছত এয়া আমাৰ অন্যতম বৃহৎ পদক্ষেপ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ মুখত হাঁহি বিৰিঙুৱাটোৱে আমাৰ অন্যতম বৃহৎ লক্ষ্য তো ইয়াতে কোৱা অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ নতুনকৈ 35,000 চাকৰি প্ৰদান কৰিব তো কোনটো বিভাগত কিমান চাকৰি প্ৰদান কৰিব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো ইয়াতে প্ৰথমে কোৱা হৈছে অসম আৰক্ষীৰ পদ অসম আৰক্ষীৰ বাবে 6,400 পদ নতুনকৈ মুকলি আৰু শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব 3 অক্টোবৰ 2024 তাৰিখত তাৰ পিছত কোৱা হৈছে ADRE তৃতীয় বৰ্গৰ পদ হল 7,500 তো ADRE বাবে কিন্তু তৃতীয় পৰ্যায়ৰ 7,500 পদৰ প্ৰাৰম্ভিক পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰ 2024 তাৰিখে আৰম্ভ হ'ব তো যিসকল মানুহে গ্ৰেড 3 আৰু গ্ৰেড 4ত আবেদন কৰিছিল সেই সকল মানুহৰ কাৰণে 15, 22, 29 ছেপ্টেম্বৰত কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব লগতে যিসকলে গ্ৰেড 4ত আবেদন কৰিছিল তেওঁলোকৰ পোষ্ট হল 4,500 আৰু গ্ৰেড 4ৰ পৰীক্ষা আৰম্ভ হ'ব 20 আৰু 27 অক্টোবৰ 2024 তাৰিখত তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে নতুনকৈ প্ৰদান কৰিব 13,000 চাকৰি তো 13,000 চাকৰি প্ৰদান কৰাৰ কাৰণে কিন্তু অতি শীঘ্ৰেই অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিব তো ইয়াতে কিন্তু একেবাৰে লাষ্টত লিখা চাও পৰিছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ বাবে 13,000 নতুনকৈ পদ মুকলি কৰিব অসম চৰকাৰে তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব লগতে যিসকলে ভিডিঅটো ইমানখিনি চাইছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আজি তৃতীয়টো খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰেই কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোহোমাব 10,000 টকা তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছো তো প্ৰথম কামটো হল আত্মসহায়ক গোটৰ মহিলাসকলে যদি বেংক একাউণ্টত 10,000 টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছিল যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা তো যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকল মহিলাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক তো দ্বিতীয় নম্বৰ কামটো হল যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰাৰ সময়ত যিখন বিজনেছ প্লেনৰ ফৰ্ম ফিলআপ কৰিছে সেই বিজনেছ প্লেনৰ ফৰ্মখনত যদি উল্লেখ কৰিছে যে আগৰ পৰা এখন ব্যৱসায় কৰি আছে আৰু 10,000 টকাটো পোৱাৰ পিছত সেই ব্যৱসায়খন আৰু আগবঢ়াই লৈ যাব তেন্তে সেই ব্যৱসায়খন কিন্তু আপোনালোকে কৰিয়ে থাকিব লাগিব কিয়নো চৰকাৰে যেতিয়া ভেৰিফিকেশন কৰিব তেতিয়া যদি সেই ব্যৱসায়খন নাথাকে তেন্তে 10,000 টকা নাপাব পাৰে ইয়াৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিজোপা সযতনে ৰাখিব লাগিব কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিজোপা
সযতনে নাৰাখিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত নাপাব পাৰে 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।